আহিছে এই চাৰ্জশিটখনক লৈ বিৰোধীয়ে এটা মন্তব্য কৰিছিল যে চাৰ্জশিটখনক তেওঁলোকে সমালোচনা কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে সেই বিৰোধী নেতাসকলক বিশেষকৈ অখিল গগৈ গৌৰৱ গগৈ আৰু নুৰিনজ্যোতি গগৈ এই তিনিজনৰ বিৰুদ্ধে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধী নেতাসকলৰ জ্ঞানৰ অভাৱ চাৰ্জশিটখনক লৈ মন্তব্য কৰিছে কাৰণ 12270 পৃষ্ঠাৰ এখন চাৰ্জশিট দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধীয়ে চাৰ্জশিটখন নপঢ়াকৈ কেনেকৈ জানিলে যে চাৰ্জশিটখন দুৰ্বল সেই অভিযোগনামা যি দাখিল কৰিছে এছআইটিয়ে যি 85 দিনৰ তেওঁলোকে যি তদন্ত কৰিলে তদন্তত তেওঁলোকে সিংগাপুৰলৈ গ'ল সিংগাপুৰৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য তেওঁলোকে সংগ্ৰহ কৰিলে অসমত জুবিন গাৰ্গৰ একেবাৰে আশে-পাশে থকা 250 জনৰ অধিক লোকৰ ভাষ্য তেওঁলোকে গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ পত্নীৰ ভাষ্য গ্ৰহণ কৰিছে বিভিন্ন কমিটিৰ বিহু কমিটিৰ ভাষ্য গ্ৰহণ কৰিছে আৰু তাৰ পাছত এখন শক্তিশালী চাৰ্জশিট দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল এছআইটিৰ ফালৰ পৰা দাবী কৰিছিল আৰু সেই চাৰ্জশিটৰ আধাৰতে এটা পৰৱৰ্তী পৰ্যায়ত আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ প্ৰথম শুনানি আদালতত আজিৰ পৰা ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেই সময়তে আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পেলাই ক'লে যে এইখিনি সময়ত তদন্তটো যেতিয়া শুদ্ধ পথত আগবাঢ়ি গৈছে সঠিক পথত আগবাঢ়ি গৈছে জুবিন গাৰ্গৰ পৰিয়াল এখন এছআইটি চাৰ্জশিটক লৈ সন্তুষ্ট গৰিমা শইকীয়া গাৰ্গে সন্তুষ্টি ব্যক্ত কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে সন্তুষ্টি ব্যক্ত কৰিছে তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে তেনে সময়ত জুবিন গাৰ্গৰ চাৰ্জশিটখনক লৈ বিৰোধী নেতাসকলে যিবোৰ মন্তব্য কৰি আছে তাৰ পিছতে কিন্তু মুখ্যমন্ত্ৰী তেওঁলোকক কঠোৰ সমালোচনা কৰিছে আৰু তেওঁলোকক কৈছে তেওঁলোকৰ জ্ঞানৰ অভাৱ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে তেওঁলোকে কৈছে বিৰোধীয়ে চাৰ্জশিটখন পোৱাই নাই কাৰণ এতিয়ালৈকে প্ৰথম দিনাখন যেটা চাৰ্জশিটখন দিয়া হ'ল আদালতৰ ফালৰ পৰা জনোৱা হ'ল যে চাৰ্জশিটৰ কপি আপোনালোকে পাব তাৰ কাৰণে আপোনালোকে আদালতত আবেদন কৰিব লাগিব প্ৰথম আবেদন কৰিছিল এপিডব্লিউ ফালৰ পৰা অভিজিত শৰ্মা আৰু লগতে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰথমতে আবেদন কৰা হৈছিল পৰৱৰ্তী পৰ্যায়ত প্ৰায় 3 শতাধিক জুবিন অনুৰাগীয়ে চাৰ্জশিটৰ আবেদন কৰিছিল লগতে শিল্পীৰ ভিতৰত যদি ক'বলৈ যাওঁ মানস ৰবিন তেওঁলোকে আবেদন কৰিছে কিন্তু বিৰোধীৰ হাতত এতিয়ালৈকে চাৰ্জশিটখন পৰা নাই বা 12070 পৃষ্ঠা বিৰোধীয়ে নপঢ়াকৈ কেনেকৈ চাৰ্জশিটখন তেওঁলোকে খুৰুঙা আছে বুলি মন্তব্য কৰিছে সেই প্ৰশ্নতে উত্থাপন কৰিছে ভিতৰত ক লিখা আছে নে খ লিখা আছে বিৰোধীয়ে জানে নাই এই মন্তব্য কৰিছে আৰু প্ৰতিবেদন নপঢ়াকৈ বিৰোধীয়ে কেনেকৈ জানিলে বিৰোধীয়ে সমগ্ৰ ঘটনাটো জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ ৰাজনীতি কৰি আছে বুলি মুখ্যমন্ত্ৰী আগতে অভিযোগ উত্থাপন কৰিছিল পুনৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁ কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নহব তেওঁ হবলৈ নিদিয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই প্ৰথমতে শুনাই লব বিচাৰিছো বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই এটো কেনেকৈ জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি তেওঁলোকে ক'ৰ পৰা পঢ়িলে ক'ৰ পৰা ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি এটা জাজেহে ক'ব এটা আপুনি মই কেনেকৈ ক'ম তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই এইটো কেনেকৈ জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি তেওঁলোকে ক'ৰ পৰা পঢ়িলে ক'ৰ পৰা ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি এটা জাজেহে ক'ব এটা আপুনি মই কেনেকৈ ক'ম তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই এইটো কেনেকৈ জানিলে জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি তেওঁলোকে ক'ৰ পৰা পঢ়িলে ক'ৰ পৰা ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি এটা জাজেহে ক'ব এটা আপুনি মই কেনেকৈ ক'ম তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব
বিৰোধী মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে আদালতৰ কাম আদালতে কৰিব কিন্তু বিৰোধীয়ে চাৰ্জশ্বিটখন নপঢ়াকৈ সম্পূৰ্ণ ঘটনাটোক তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে এটা অতিৰঞ্জিত কৰিব বিচাৰিছে আৰু এটো তেওঁলোকৰ জ্ঞানৰ অভাৱৰ কাৰণে হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু লগতে অখিল গগৈক তেওঁ স্পেচিয়েলি টাৰ্গেট কৰিছে অখিল গগৈৰ কথা কওঁতে মুখ্যমন্ত্ৰীয়ে ক'লে যে অখিল গগৈ কোন হয় আচলতে মুখ্যমন্ত্ৰীক প্ৰশ্ন যে অখিল গগৈ কোন হয় আৰু অখিল গগৈৰ কৰা ভাল কামৰ তালিকা মুখ্যমন্ত্ৰীয়ে বিচাৰিলে আৰু লগতে কৈছে যে অখিল গগৈ কোনো স্থিৰতা নাই যিকোনো কথাত যিকোনো প্ৰসংগত তেওঁ মাত মাতে এতিয়াই যদি কাৰোবাক গালি দিব এতিয়াই কাৰোবাক ভাল পাব আৰু এই কথাটো তেওঁ আচলতে বিৰোধীৰ যি মিত্ৰতাৰ প্ৰসংগ চলি আছে সেই প্ৰসংগটোক লৈ আনিছে কাৰণ ইয়াৰ আগতে আমি দেখিছিলোঁ যেতিয়া বিৰোধী মিত্ৰজোঁট হয় বা তেওঁলোকৰ যেতিয়া মিটিং হয় সেই মিটিঙৰ সময়ত আউল লগা মানুহজনে হৈছে অখিল গগৈ আৰু তেওঁক লৈ মন্তব্য কৰিছে লগতে এই যিখন অভিযোগনামা দাখিল কৰা হৈছে জুবিন গাৰ্গৰ 12270 পৃষ্ঠাৰ আৰু লগতে 3500 পৃষ্ঠাৰ তাৰ নথিপত্ৰ দিয়া হৈছে দেশৰ সৰ্ববৃহৎ অভিযোগনামা বুলি কোৱা হৈছে আৰু লগতে এই অভিযোগনামাত বিভিন্ন ধৰণৰ তথ্য ভয়ংকৰ তথ্য তাত সন্নিবিষ্ট কৰা হৈছে কিন্তু কথা হৈছে কি আজি প্ৰথম শুনানি আৰম্ভ হৈছে ইতিমধ্যে ভাৰ্চুৱেলি কাৰণ যেটো বাক্সা যি নিকাসী কাৰাগাৰ আছে তাত গৈ মৰমী দাস উপস্থিত হৈছে আৰু তেওঁৰ হাতত পেন ড্ৰাইভ আছে পেন ড্ৰাইভত চাৰ্জশ্বিটৰ এটা কপি আছে যি 5 জন অভিযুক্ত আছে তেওঁলোকক দিব লগতে হাফলঙৰ যি উপ কাৰাগাৰ আছে তাত গৈ অৰুণ গোৱেল উপস্থিত হৈছে এছাটিৰ ফালৰ পৰা তাতো তেওঁলোকে একে ধৰণে পেন ড্ৰাইভত চাৰ্জশ্বিটৰ কপি লৈ গৈছে আৰু প্ৰথমবাৰ আগতে যেনেকুৱা ধৰণৰ হৈছিল তেনেকৈ এতিয়া ভাৰ্চুৱেলি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি হ'ব আৰু আজি প্ৰথম শুনানি আৰু ইতিমধ্যেই জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ ফালৰ পৰা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে যে ন্যায়ৰ প্ৰথমটো দিন প্ৰথম দিনাখন ন্যায়িক তদন্তটো আৰম্ভ হৈছে আজিৰ পৰা ইয়াৰ আগতেতো আৰক্ষীয়ে কৰি আছিল বা এছআইটিয়ে কৰি আছিল কিন্তু ন্যায়ালয়ৰ যেটো দ্বাৰস্থ হৈছে আৰু এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো ন্যায়ালয়ৰ মাজেৰে যাব এটা ন্যায়িক প্ৰক্ৰিয়াত যাব কিন্তু তাৰ মাজতো মুখ্যমন্ত্ৰী আগতে অভিযোগ উত্থাপন কৰিছিল যেটা জুবিন গাৰ্গ 19 ছেপ্টেম্বৰ যেটা ঘটনাটো সংঘটিত হ'ল তাৰ পাছত জুবিন ক্ষেত্ৰত গৈ একাংশ ৰাজনৈতিক স্লোগান দিছিল একাংশ বিশেষ সম্প্ৰদায়ৰ লোকক এই জুবিন ক্ষেত্ৰলৈ কোনে লৈ গৈছিল তাৰো অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে যে অখিল গগৈ আৰু গৌৰৱ গগৈ একাংশ মানুহে বা গৌৰৱ গগৈয়ে একাংশ মানুহক নি সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গক লৈ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ মাজতে যেটা বিৰোধীয়ে এই চাৰ্জশ্বিটখনক লৈ প্ৰশ্ন তুলিছে যে তেওঁলোকে কৈছে যে এখন শক্তিশালী চাৰ্জশ্বিট নহয় অখিল গগৈয়েটো চাৰ্জশ্বিটখন দলিয়াই দিব লাগে বুলি মন্তব্য কৰিলে তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে তাক উভতি ধৰিছে আৰু কৈছে যে জ্ঞানৰ অভাৱ থকাৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে বিৰোধীয়ে আৰু তেওঁলোকৰ এনেবোৰ কথা শুনাৰ কোনো প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে যে যি কাম আছে হেতু ন্যায়ালয়ে কৰিব এছআইটিয়ে যিবোৰ মানুহৰ কথা কৈছে যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমিপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্য এই সকল লোকক তাত অভিযুক্ত বুলি ধৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে যিবোৰ তথ্য প্ৰমাণ পাইছে সেইবোৰ এতিয়া আদালতৰ ওচৰত দিয়া হৈছে আদালতে তাৰ ওপৰত সকলো চালি জাৰি চাই এটা তেওঁলোকে ৰায়দান কৰিব এটো হৈছে ন্যায়িক প্ৰক্ৰিয়া আৰু তাৰ এই ন্যায়িক প্ৰক্ৰিয়াটো চলি থকাৰ সময়ত এনে ধৰণৰ উচ্চতনিমূলক মন্তব্য দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে যে এই কাৰণে তেওঁলোকে মন্তব্য কৰিছে যে বিৰোধী নেতাসকলৰ জ্ঞানৰ অভাৱ আছে তেওঁলোকে জিটি কৰি এই সমগ্ৰ জুবিন হত্যাৰ গোচৰৰ চাৰ্জশ্বিটটো পোহৰলৈ অহাৰ পাছত তেওঁলোকে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে সমালোচনা কৰিবলৈ চেষ্টা কৰিছে একাংশক উচ্চতনি দিবলৈ তেওঁলোকে চেষ্টা কৰিছে যাতে ন্যায়িক তদন্তটো কৰবাত নহয় কৰবাত ৰখি যায় আৰু ইতিমধ্যে কৈছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা মানুহে বচাবৰ কাৰণে বা তেওঁলোকক যাতে উলাই আহিব পাৰে আৰু প্ৰক্ৰিয়াকৈ তেওঁলোকক অখিল গগৈ লুৰিণজ্যোতি গগৈ হতে সহায় কৰিছে এই অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু আগতেও তেওঁ কৈছিল যে জুবিন ক্ষেত্ৰত এনেকুৱা কিছুমান ঘটনা ঘটি আছে বা এনেকুৱা কিছুমান মানুহৰ সমাগম ঘটিছে যিবোৰ বিৰোধী দলসমূহে কৰি আছে যেটো অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ তালৈ নি একাংশ বিশেষ সম্প্ৰদায়ৰ লোকক জুবিন ক্ষেত্ৰত ভৰাইছিল তেওঁলোকে ৰাজনৈতিক স্লোগান দিছিল বিজেপি চৰকাৰ হাই হাই ধ্বনি দিছিল তাৰ পিছতে কিন্তু জুবিন ক্ষেত্ৰত এছপি জাৰি কৰিব লগা হ'ল নীতি নিৰ্দেশনা দিব লগা হ'ল আৰু এতিয়াও জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে বিজেপি চৰকাৰ লাগি আছে আৰু তেনে পৰিস্থিতিত এখন চাৰ্জশ্বিট দাখিল কৰাৰ পাছতো এতিয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাই কৈছে যে চাৰ্জশ্বিটখন নপঢ়াকৈ চাৰ্জশ্বিটখনৰ ভিতৰত কি লিখা আছে নজনাকৈ কেনেকৈ বিৰোধীয়ে জানিলে যে এখন দুৰ্বল চাৰ্জশ্বিট বুলি আৰু সেই কাৰণে
পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে বিৰোধীক কঠোৰ সমালোচনা কৰিছে আৰু কৈছে যে বিৰোধী নেতাসকলৰ জ্ঞানৰ অভাৱ